আৰু সকলোকে হ্যাপি নিউ ইয়াৰ। জানুৱাৰীতে 1 জানুৱাৰীতে এইটো চাওক নুকসান হৈ গ'ল। এইটো 150 টকা লয় এইটো লগাবলৈ, এইটো ভাঙি গ'ল। So hey guys, নতুন এটা বছৰত নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু পোন প্ৰথমে সকলোকে মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষত 2025ৰ আন্তৰিক শুভেচ্ছা জনালো। 2025 চনৰ প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু এতিয়া মই গৈ আছো বাদুলিপাৰ ফালে অলপ ফুৰি আহো। 2025ত প্ৰথমবাৰ আজি জানুৱাৰীত ফুৰিব গৈছো 1 জানুৱাৰীত। সো আপোনালোকে ভিডিঅ'টো সকলোৱে চাব আৰু ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ কৰিব। So guys, জানুৱাৰীতে এইটো চাওক নুকসান হৈ গ'ল। এইটো 150 টকা লয় এইটো লগাবলৈ, এইটো ভাঙি গ'ল, বেয়া লাগি গৈছে। এনেকাই বছৰৰ প্ৰথম দিনতে এনেকা নুকসান হৈ গ'ল, বেয়াই লাগিছে। সো হেলমেটটো এটা পিন্ধি নাযাওঁ কাৰণ আমি এটা গাঁৱৰ নিজৰ ৰাস্তাতে আছো। হেলমেট আমাৰ গাঁৱৰ ভিতৰতে আৰু কি হেলমেট পিন্ধিম, এইটো চাওক আমাৰ গাঁৱৰ এৰিয়া হয় সীতাগল। এতিয়া যাওঁ, বাই বাই, লগ পাম আগত। So guys, এতিয়া আমি বাদলিপাৰ আহি পালোঁ আৰু ইয়াত বাইকখন পাৰ্ক কৰি দিছোঁ। তো বাদলিপাৰত আজি দোকানবিলাক বন্ধ আছে। চ' এইফালে চাওক দেখাই দিছোঁ, একদম খালী খালী লাগিছে আজি বাদলিপাৰ। চ' গাইছ, এইটো পেট্ৰল পাম্প, ইয়াতে আমি তেল ভৰাওঁ আৰু এইফালে গড় এটা আছে, এই গড়টো আমি দেখাম আপোনালোকক। আৰু এইফালে চাওক দোকানকেইটা বন্ধ আছে চব। গাইছ এইবিলাক চাওক দোকানবিলাক চব বন্ধ আছে আজি। এইফালে গোটেই দোকান থাকে বন্ধ, চাওক চব দোকান বন্ধ আছে। সো গাইছ আজি 1 জানুৱাৰী আৰু আজি বেংক বন্ধ আছে, তথাপিও মই পইচা ওলালোঁ এইফালে মিনি এটিএমৰ পৰা। পইচা ওলাই ল'লোঁ, এতিয়া পূৰা পিকনিক খাম আমি। শাবাছ বেটা। সো গাইছ নতুন বছৰৰ প্ৰথমটো চানা, জ্বলা চানা খাম এতিয়া ইয়াত। সো গাইছ এতিয়া সময় হৈছে 6:30 আৰু আহিছোঁ আমি এতিয়া মেলুহা। কাৰণ আপোনালোকে জানে এই 3 দিন 30, 31 আৰু 1 জানুৱাৰীত ফুলৰ মেলা চলি আছে মেলুহাত। চ' সেইটোৱে ৰাতি অহা নাছিলোঁ, দিনত আহিছিলোঁ কিন্তু ৰাতি অহা নাছিলোঁ, সেইকাৰণে আজি ৰাতি আহিছোঁ। আৰু ইয়াত আহি মানে চাওকচোন ইমান মানুহ ৰাতি, আজি শেষৰটো দিন সেইকাৰণে চাগে বহুত বেছি মানুহ হৈছে আৰু চবেই নিজৰ পচন্দৰ গছপুলি ফুলপুলি কিনি আছে ইয়াত। ত' দেখি বহুত বেছি ভাল লাগিছে, এনেকুৱা এটা মেলা আমাৰ গাঁৱৰ ওচৰতে হৈছে। চ' আপোনালোকে এই মেলাত আহিছিলে নাই কমেণ্ট এটা কৰিবচোন। চ' আমিও এতিয়া ইয়াত অলপ ফুৰোঁ, আহিছোঁ আমি এইফালে গছপুলি ফুলপুলি। মই প্ৰথম দিনা দিনত এবাৰ আহিছিলোঁ আৰু আজি ৰাতি আহিছোঁ। চ' দিনত আহিও বহুত বেছি ভাল লাগিছিলে আৰু ৰাতি আহিও বহুত বেছিয়ে ভাল লাগিছে। এইফালে চাওক ৰাতি চবফালে লাইট জ্বলি আছে, তো ইমান এটা আন্ধাৰ লগা নাই, মানে পোহৰে হৈ আছে। আৰু এইফালে মানুহবিলাক দোকানবিলাকত ভিৰ কৰিছে গছপুলি ফুলপুলি ল'বলৈ, কাৰণ আজি লাষ্ট দিন আৰু আজি যদি কিনি নলয় আৰু এই সুবিধা নাপায়, কাৰণ বহুত দূৰৰ পৰা ইয়াত নাৰ্চাৰীবিলাকে নিজৰ গছপুলি ফুলপুলি আনিছে বিক্ৰী কৰিবলৈ। চ' সেইটোৱে মানুহ বহুত মানে বস্তু কিনিছে ইয়াৰ পৰা। এইফালে চাওক মানুহ চবফালে। আৰু এইফালে চাওক গছজোপাত কিমান মজা, কিমান ধুনীয়া লাইট লগাই দিছে, কিমান ধুনীয়া লাগিছে দেখি। আৰু গাইছ এইফালে চাওক তাত শাল আছে আৰু এইফালে বেডমিণ্টন খেলিছে আৰু এইফালে মানুহবিলাকে বজাৰ কৰি আছে, এইফালে কাপোৰৰ বজাৰ। আৰু গাইছ ইয়াত ফটো মৰাৰো ব্যৱস্থা কৰি দিছে। এইফালে চাওক এই লাইটবিলাক কিমান ধুনীয়াকৈ দিছে, ইয়াত বহি আপোনালোকে ফটো মাৰিলে নাই কমেণ্ট এটা কৰিব। চ' মই ফটো কেইকপি মাৰি লওঁ ইয়াত। চাওক ইমান ধুনীয়া লাইটৰ পোহৰ আহিছে বেকগ্ৰাউণ্ডটো। আৰু গাইছ এই পেইণ্টিংটো চাওক কিমান ধুনীয়া আছে, আৰু এই পেইণ্টিংটো বনাইছে
এই আগৰ এই পেইণ্টিংটো ইয়াৰ পৰাই বনাইছে আৰু আগত যিটো মানে জেগা আছে ইয়াৰ পৰা যিটো দেখাইছে সেই জেগাটোতে মানে সেই জেগাটোকে আঁকিছে। এইটো আমাৰ পাৰ্ক হয় নে যোগীবাৰী পাৰ্ক হয় নে মেলামৰা পাৰ্ক হয় মই ইমান এটা ভালকৈ মই ধৰিব পৰা নাই। আপোনালোকে কমেণ্ট কৰিবচোন এইটো কোনটো পাৰ্ক হয়। আৰু গাইজ ঠাণ্ডা লাগিলেও টেনশ্যন নাই, এইফালে চাওক জুই আছে, আৰামত সেকিব পাৰে আপোনালোকে। আৰু এক জেগাত নাই বহুত জেগাত আছে এনেকুৱা। চ' মানুহবিলাকে আৰামত বহি মানে লগৰবিলাকৰ লগত কথা বতৰা পাতি জুই ফুৱাই আছে। একেবাৰে বিহু যেন লাগি গৈছে ইয়াত। চ' বহুত বেছি ভাল লাগিছে। চ' আমিও অলপ ঠাণ্ডা হৈছে হাতবিলাক সেইকাৰণে সেকি লৈছোঁ। আমি ঘুগুনি খাইছোঁ ইয়াত বেছি চব হোটেলতে মানুহ ভিৰ হৈ আছে। চ' সেইকাৰণে আমি থিয় থিয়ই ঘুগুনি খাই আছোঁ আৰু বহুত টেষ্টি হৈছে ঘুগুনিটো। তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ বাই বাই আৰু হেপী